নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এপিডিসিএলৰ লাইট বিল ডাউন কৰিব লাগে কিন্তু আপোনাৰ মোবাইল নাম্বাৰত ওটিপি নাহে বা এপিডিসিএলৰ কোনো ধৰণৰ মেছেজ আপোনাৰ মোবাইল নাম্বাৰত নাহে এনে ক্ষেত্ৰত আপোনাৰ কনজিউমাৰ নাম্বাৰৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক নাথাকিব পাৰে এই আপোনাৰ মোবাইল নাম্বাৰটো এপিডিসিএলৰ কনজিউমাৰ নাম্বাৰত লিংক থকাটো খুবেই প্ৰয়োজনীয় যদি আপোনাৰ স্মাৰ্ট মিটাৰ হয় কাৰণ স্মাৰ্ট মিটাৰ বন্ধ হোৱাৰ আগে আগে এটা মেছেজ আহে যে আপোনাৰ স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিব হৈছে আপুনি ৰিচাৰ্জ কৰি লওক নহলে আপোনাৰ লাইটটো গুচি যাব বা ৰিচাৰ্জ হোৱাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰত এটা মেছেজ আহে আপোনাৰ ৰিচাৰ্জটো সাকসেসফুলি হৈ গৈছে আপোনাৰ লাইটটো আহি যাব তেনেকৈ মেছেজবোৰ আহি থাকে আৰু এই আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ কনজিউমাৰ নাম্বাৰৰ লগত লিংক থকাটো খুবেই প্ৰয়োজন গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম আপোনাৰ কনজিউমাৰ নাম্বাৰৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব দুটা প্ৰক্ৰিয়াৰে আপোনালোকে কৰিব পাৰিব অনলাইনো কৰিব পাৰিব বা অফলাইনো কৰিব পাৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰসেস আপোনালোকক দেখুৱাম স্টেপ বাই স্টেপ কেনেকৈ আপোনালোকে কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে আৰু আপোনালোকে যদি এপিডিসিএলৰ নতুন কানেকচন ল'ব বিচাৰে তেন্তে মোৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে ভিডিঅ'টো চাব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তাত ক্লিক কৰিও চাব পাৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কাৰণ স্কিপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ কিছুমান প্ৰসেসটো মিছ হৈ যায় আৰু আপোনালোকৰ এপ্লাই কৰোতে কিছুমান সমস্যা হ'ব পাৰে হেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব পাৰিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নালাগে আপোনাৰ কামটো হিট হ'ব লাগে তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনাৰ মোবাইলত থকা এটা ব্ৰাউজাৰ ওপেন কৰি লব আপোনালোকে গুগল ক্ৰম ইউজ কৰিব পাৰে এপিডিসিএল বুলি সাৰ্চ কৰিব এপিডিসিএল বুলি সাৰ্চ কৰাৰ পাছতে আপোনালোকে প্ৰথমতে অপচনটো দেখা পাব আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ইয়াতে ক্লিক কৰিব ইয়াতে ল্যাপটপত দেখুৱাই আছো হেকান ইন্টাৰফেসটো অলপ বেলেগ হ'ব পাৰে কিন্তু আপোনালোকে ইজিকৈ কৰিব পাৰিব চাও ইয়াতে অপচন এটা আছে আপোনালোকে দেখা পাইছে হোল্ডিং নো আপডেট মানে আপোনাৰ মোবাইল নাম্বাৰটো আপডেট কৰাৰ কথা কৈছে ইয়াতে চাও ইয়াত যদি আপোনালোকে ক্লিক কৰে এটা ইন্টাৰফেস খুল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে হোল্ডিং নাম্বাৰ আইডি আপডেট ফৰ GMC and ULB এৰিয়া ইয়াতে আপোনালোকে কথাটো বুজি লব দুটা কথা ইয়াতে কোৱা আছে GMC আৰু ULB GMC টো আপোনালোকৰ হৈছে মিউনিসিপাল কৰ্পোৰেচন এৰিয়াৰ কাৰণে হয় আৰু ULB হৈছে আপোনালোকৰ আৰবান ৰুৰেল বডি বুলি কোৱা হৈছে এই এৰিয়াৰ মানুহবোৰেহে অনলাইনত যোনটো কনজিউমাৰ নাম্বাৰৰ লগত মোবাইল নাম্বাৰটো লিংক কৰিব পাৰিব সব আপোনালোকক মই এটা দেখাইছো এটা আপডেট কৰিব পৰা নাযায় আপোনালোকক মই দেখাই আছো আৰু ইয়াতে আপোনালোকে ক্যাপচাটো চাব প্লাস মাইনাস হৈ থাকে আপোনালোকে যেনেকৈ ইয়াত দিয়া থাকে তেনেকৈ এন্টাৰ কৰিব সব ইয়াৰে এলাৰ্ট দিছে আপোনালোকে দেখা পাইছে সৰি কনজিউমাৰ ডাজ নট বিলং টু GMC/ULB এৰিয়া এই কনজিউমাৰ নাম্বাৰটো মিউনিসিপাল এৰিয়া বা আৰবান লোকেল বডিৰ আন্ডাৰত নপৰে গতিকে এটো অনলাইন কৰিব পৰা নাযাব এতিয়া অফলাইন কেনেকৈ আপোনালোকে কৰিব হেতু কথা আপোনালোকক জনাম আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব হেতু কথা আপোনালোকক জনাম এতিয়া তো আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে দেখা পাব মোবাইল নাম্বাৰ আপডেট ফৰ্ম এই অপচনত আপোনালোকে ক্লিক কৰিব একেবাৰে জুম কৰি দিছো আপোনালোকে দেখা পাইছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এপ্লিকেশন ফৰ্ম ফৰ মোবাইল নাম্বাৰ আপডেট দেখা পাইছে আপোনালোকে এপ্লিকেশনে হয় আৰু আপোনালোকৰ ডিটেইলছটো ইয়াতে ফিল কৰিব লাগে তো সাব ডিভিজনেল ইঞ্জিনিয়াৰ ইয়াতে আপোনালোকৰ যি হয় ধৰক আপোনাৰ ইলেক্ট্ৰিসিটি জৰ পৰা সাপ্লাই দিয়ে হেতু অফিচৰ ইয়াতে এড্ৰেছটো দিব লাগিব ধৰক মোৰ ইয়াত কৈছো মই গুগামুখ লিখিম গুগামুখ সাব ডিভিজন তেনেকৈ লিখিম আৰু ইয়াতে দিয়া আছে আপোনালোকে দেখা পাইছে সাবজেক্ট এপ্লিকেশন ফৰ চেঞ্জ মোবাইল নাম্বাৰ এগেইনষ্ট ইলেক্ট্ৰিসিটি কানেকচন আই আমুক আপোনাৰ নামটো লিখিব হেভিং কনজিউমাৰ নাম্বাৰ আপোনাৰ কনজিউমাৰ নাম্বাৰ ইয়াতে লিখিব ঠিক আছে এইটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ নাম লিখিলে আৰু ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰটো লিখিলে তাৰ পাছত ইয়াত দিয়া আছে would like to request to change my registered mobile number associated with the above mentioned electricity connection so আপোনাৰ already register হৈ থাকিব পাৰে মোবাইল নাম্বাৰ বা আপোনাৰ এই ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰ হেৰাই যাব পাৰে প্ৰথম কথা আৰু আপোনাৰ ৰেজিষ্টাৰ নাথাকিবই পাৰে একেবাৰে আগৰ পৰাই বুলি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাই তেনেকেও এটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব পাৰিব বা পুৰণা মোবাইল নাম্বাৰটো অতৰাই নতুন নাম্বাৰো লগাব বিচাৰিব পাৰে এই তিন ধৰণৰ কাম আপোনালোকে এটো ফৰ্মৰ জৰিয়তে কৰিব পাৰিব I am submitting this consent letter to update my content information APDCL record for effective communication and service related notification ইয়াতে আপোনালোকে ভালকৈ গম পাইছে যে APDCL ৰ লগতে আপোনালোকৰ যিবোৰ সাৰ্ভিস পাই থাকে মেছেজ আৰু কমিউনিকেশন হৈ থাকে হেতু আপোনালোকে পাবৰ কাৰণে এই মোবাইল নাম্বাৰটো খুবেই
প্ৰয়োজন আপডেট কৰাটো সব এডে নিউ মোবাইল নাম্বাৰ দিয়া আছে দেখা পাইছে ইয়াতে আপোনাৰ যোনটো মোবাইল নাম্বাৰ আপুনি ইউজ কৰি আছে হেটো মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰিব বা আপোনালোকে লিখিব তাৰ পাছতে ইয়াতে দিয়া আছে আইডি প্ৰুফ সাবমিটেড এটা আইডি প্ৰুফ আপোনালোকে দিব লাগিব কি কি দিব পাৰে ভোটাৰ আইডি কাৰ্ড দিব পাৰে আপোনালোকে ড্ৰাইভিং লাইসেন্স দিব পাৰে পাসপোৰ্ট ৰেশন কাৰ্ড বিপিএল কাৰ্ড পেন কাৰ্ড গুটেকৰা ভিতৰত আপোনালোকে যিকোনো এটা দিব পাৰে এই যে আইডি প্ৰুফ আৰু ইয়াতে লিখা আছে I kindly request your office to process this change in mobile number at your earliest convenience আৰু ইয়াতে আপোনালোকে দেখা পাইছে your sincerely consumer number ইয়াতে আপোনালোকে লিখিব লাগিব আৰু consumers signature আপোনাৰ যি সহি হয় ইয়াতে লিখিব লাগিব আৰু এই তলত যে দিয়া আছে acknowledgement receipt ইয়াতে আপোনালোকে একো লিখিব নালাগে কাৰণ এটো অফিসে লিখিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে signature designation দিয়া আছে এই অফিসৰ মানুহে এটো লিখিব আৰু আপোনালোকক এই যোনটো acknowledgement receipt টো দি পঠিয়াই দিব মানে আপোনাৰ কামটো যে কৰিছে বা অফিসত যে আপুনি এই কাগজটো জমা দিছে তাৰ এটা প্ৰুফ হিচাপে আপোনালোকক এটো ঘূৰাই পঠিয়াই দিব ঠিক আছে আৰু কেদিনমানৰ পাছতে আপোনাৰ কামটো হৈ যাব এনেকৈ আপোনালোকে অফলাইনত কৰিব পাৰিব কামটো লগতে আপুনি যদি মিউনিসিপাল বা আৰবান এৰিয়াৰ হয় তেন্তে আপোনালোকে অনলাইনটো কৰিব পাৰে যদি আপোনালোকে গ্ৰামীণ এৰিয়াৰ হয় গাঁৱৰ হয় তেতিয়া আপোনালোকে এই ফৰ্মখনে ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখনৰ লিংক আপোনালোকক মই দি দিম এই ভিডিঅ'ৰ ডেসক্ৰিপচনত বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তাত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব আৰু প্ৰিন্ট কৰি আপোনালোকে এই ফিল আপ কৰি অতি সহজে মোবাইল নম্বৰটো আপোনালোকে আপডেট কৰি ল'ব পাৰিব আৰু এনে ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই চৰকাৰী যিকোনো আঁচনি ৰিলেটেড বা অনলাইন সমস্যাবোৰৰ ৰিলেটেড মই ভিডিঅ' বনাই থাকো যেটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক এটা কৰিবলৈ নাপাহৰিব তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম